তেখেত আমাৰ মামুৱে এটা কথা ক'ব খুজিছে, সেইটো বিষয়ে আমি শুনিম। মানে কথাটো হৈছে অন্য একো নাই। আমাৰ মৰল কি লিখে, মৰল বৰ্মন নেকি, নাই মৰল দাস, মৰল দাস, তেখেতে কালি আমাক এটা নিমন্ত্ৰণ দিলে। মানে মানুহ কেইজনক নিমন্ত্ৰণ দিলে। মানে সেইকেইজন ধৰণী মানে কি আছিলে নামটো, মিথুন চক্ৰৱৰ্তী, পবিত্ৰ ৰাভা আৰু পৱন ৰাভা, এইকেইজনক আৰু জয়ন্ত ঠাকুৰীয়া, এইকেইজন মোৰ অৰ্থাৎ মই আৰু এইকেইজনক মানে নিমন্ত্ৰণ এটা দিছিলে। এই নিমন্ত্ৰণটোত কি দিম, মানে ৰুটি দিম বুলি কৈছে, মাংস দিম বুলি কৈছে, কিন্তু কি মাংস দিয়ে মই নাজানো। কিন্তু কি মাংস দিয়ে মই নাজানো। সি কিন্তু গাহৰিৰ কাৰণে সি জম, কিন্তু ঘৰত সি তেওঁ মানে গাহৰি নাখায়। এই মানে হেৰি মৰলে গাহৰি নাখায়। গতিকে কথাটো হৈছে আজি ৰাতিটো পুৱাৰ মোৰ ৰাতি টোপনি নাই। ভাবিছোঁ কালি ৰাতিপুৱাই যাব লাগিব মৰলৰ তাত। মৰলৰ তাত যাব লাগিব আমি যাই তাতে বহিম, মাছ 2-4টা মাছ মাৰি তাতে খানাখন বহি মোটামুটি আবেলিলৈকে আমি তাতে টাইমটো কটাম আৰু। এনেকুৱা বুলি ভাবি মই ৰাতিপুৱা খবৰটো ল'লোঁ। খবৰটো লৈ দেখা পালোঁ যে কেইজনমান নাই। এতিয়া বৰ্তমান তাতে মানে কি কৰি আছে মই নাজানো। মানে মিথুন আৰু পবিত্ৰ, মানে পৱন, এই তিনিজনে তাতে কি কৰি আছে মই নাজানো। কিন্তু মই যিহেতু যাবই নাপালোঁ, মই এতিয়া অকলশৰীয়া হৈ থাকিলোঁ। মই ভাবিছোঁ যাব পাৰিলে ভাল আছিলে, মই ভাবিছোঁ যাব পাৰিলে ভাল আছিলে। কিন্তু বিষয়টো হ'ল এতিয়া মইতো বেকাৰ থাকি গ'লোঁ। কিন্তু এতিয়া কথা এটা ভাবিছোঁ, সিহঁতেতো খাবই। মোৰ কাৰণে যাতে টিফিনত পাৰ্চেল কৰি ৰুটি, বিশেষ বেছি নানিলেও ৰুটি 8-10খন, বেছি আনিব নালাগে, ৰুটি 10-12খন, 8-10খন বা 12খন, মাংস প্ৰায় 1 পোৱামান মাংস, ৰন্ধা মাংস 1 পোৱামান ধুনীয়াকৈ মোৰ কাৰণে আনিলে ভাল হয়। কাৰণ মই অলপ মানে তৃপ্তি লগাই খাম বুলি ভাবিছোঁ আৰু। সিহঁতে কি কৰিব নাজানো কিন্তু এতিয়া কথা হ'ল কি, এতিয়া দিয়ে কি মাংস, এইটো কথা হ'ল। এতিয়া সেইটো ঘৰত বা মই ভাবিছোঁ যে ব্ৰইলাৰে দিব নেকি। ব্ৰইলাৰ হ'লেতো ভালেই হয়, মোৰ দাঁতো কমজুৰি, বেলেগ মাংস খাব নোৱাৰোঁ। গতিকে এতিয়া মাছ তাছ যদি মাৰে, সেইবিলাক নহ'লেও মাছ তাছ যদি মাৰে, অলপমান ডাঙৰ আছে, অলপ সিয়ান চাই পেলাই এটা যদি মাছকো পঠাই দিয়ে মই খুব ভাল পাওঁ। তাৰমানে মৰল দাসক মই অত্যন্ত ধন্যবাদ জনাম। মই তেখেতক মানে মই এনেকুৱা ধন্যবাদ জনাম, মানে মই জীৱনত এটা পালোঁ আৰু, মই গিফ্ট এটা পালোঁ বুলি ভাবিম আৰু। তাৰমানে এনেকুৱা এটা দিশ মানে হেৰি হৈ আছে। গতিকে এতিয়া মই আশা কৰোঁ যাতে কাৰ্যসূচীখন যাতে ভালদৰে চলি যায়। এতিয়া সেইখিনি মই এতিয়া আশা কৰি বহি আছোঁ। এতিয়া যাব পাৰিলেতো মই গ'লোঁ হয়, তথাপিতো চেষ্টা কৰি চাওঁ। মই আকৌ চক্ৰৱৰ্তীক লগ ধৰিছিলোঁ। চক্ৰৱৰ্তীক লগ ধৰোঁতে সি ক'লে মই টাউনত যাম, বজাৰ চজাৰ নাই। হ'ব বাৰু, মই ভাবছোঁ একবাৰ ফোন মাৰিলোঁ। ফোন মৰাৰ পিছত এতিয়া ফোনটো উঠোৱা নাই। ময়ে যাম তাৰ লগত। তাৰপিছত মই বাবুৰ লগত NCC চাই আহিম বুলি আছোঁ। তাৰ পৰা এইফালে হৰিচিঙাত লাগি যাম, মই NCCও দেখুৱাম। পিছত সেনেকৈ যাম বুলি ভাবিছোঁ আৰু। এতিয়া মিথুনক লগ ধৰিছিলোঁ, এতিয়া সেইটো বজাৰতে যাম বুলি কৈছে। আপুনি জানেনে যে মৰল দাসৰ পুখুৰীত কি ভাল মাছ আছেনে, ডাঙৰ মাছ কিবা আছেনে? আছে না নাইবা এতিয়া বৰ্তমান গম নাপাওঁ। আছে যদিও ভালে কথা, সিহঁতে খাব পাব নেকি? নাই, খাৱাটো মানে খাবই, সেইটো মই বেয়া নাপাওঁ। খাবই, কিবা এটা নিমন্ত্ৰণ দিছে, তেওঁলোকে খাবই লাগিব। নহ'লে তেখেতে যিখিনি বস্তু যোগাৰ কৰিব তাতে খোৱাৰ কাৰণে, নহ'লে সেইখিনি এনেই যাব। সিহঁতে আশা কৰি মাতিছে, মৰল দাসে আশা কৰি তেওঁলোকক মাতিছে। গতিকে তেওঁলোকে সেইখিনি খাবই লাগিব, নহ'লে আকৌ মৰল দাই কি 26 জানুৱাৰীৰ কাৰণে কিবা নহয়, তাৰমানে মানুহকেইজনক সেই গোটেইকেইজনকে আপোন বুলি ভাবি লয়। মৰল দাসে আপোন, একদম নিজৰ বুলি ভাবি লয়। সেইকাৰণে সেইবিলাক ভাবিয়ে তাৰমানে নিজে এটা মানে হেৰি কৰি পেলাই মাতিছে আৰু, এটা আপত্তি মৰম কৰি মানে মাতিছে। 26 জানুৱাৰী পাৰ্টিটো দিব আৰু পাৰ্টিটো দিবহি। অৱশ্যে সেনেকুৱা মানুহ নহয়। প্ৰায় মই শুনামতে এই আজি 26 জানুৱাৰীটো এই মানে গেৰা পচাবিলাক খাব নিদিয়ে। সি মানে লাল আনিব, বিয়াৰ আনিব, আৰু এনেকৈ ক'ত কি খায়, এনেকৈ কেইটামান বস্তু যোগাৰ কৰিব আৰু। সেই তাৰমানে আজি 26 জানুৱাৰী বুলি পেলাই আৰু পইচা বেছি খৰচা নাযায়। তেওঁ কৈছে, কালি মেনশ্যন কৰিছে, পইচা মোটামুটি 3-4 হাজাৰমান টকা খৰচা হ'ব তাৰ। মই আজি বৰ্তমান তাক ট্ৰেন্সফাৰ কৰিছোঁ, মই 6,000 টকা। আজি তাৰ গৰম আমাৰ মৰল দাসৰ। আচ্ছা, মইতো গম নাপাওঁ সেইবিলাক। গতিকে সেইফালৰ পৰা এতিয়া দেচোন পইচা যদি ট্ৰেন্সফাৰ কৰিছোঁ, পইচা দিলেতো খানাটো ভাল হ'বই।
বাবু ওলাইছে না এইটো চাবি বন্ধ কৰি দিবিহে এতিয়া হোৱা নাই পিছত খোৱা লোৱা কৰিব নেকি ভাত ভাতটো নহয় ৰুটি খালে আকৌ ভাত খাব নেকি আকৌ সেইবিলাক আছেতো দেশীয় বস্তুবিলাক আছে আৰু অগ্ৰগতিৰ বস্তু খাবই যিহেতু মানে আমন্ত্ৰিত অতিথি নেকি আমন্ত্ৰিত অতিথি তেওঁলোককতো দিবই খাবৰ কাৰণে গতিকে সেইফালৰ পৰা মই ভাবোঁ যে কি অলপ বিশেষ নহ'লেও এই টিফিনতে কিবা এটা হ'লে ভাল হয় আৰু বেলেগটো নালাগে আৰু কি কৰিব মইতো এতিয়া তাৰ ঘৰো চিনি নাপাওঁ মই মৰল দাসৰ ঘৰো চিনি নাপাওঁ আৰু এইফালে মানে এটা প্ৰগ্ৰামত মানুহ বেছি মাতি ঘৰটো কোন জেগাত আছিল তাৰ ঘৰটো আছিলে আপোনাৰ এইটো লাঠেবাৰী নেকি লাঠেবাৰী বুলি কয় কদমগুৰিৰ ওচৰতে লাঠেবাৰী এখন আছে লাঠেবাৰী সেই লাঠেবাৰীতে তাৰ ঘৰটো বুলি মই জানো আৰু কিন্তু কোনখিনিত মই নাজানো বস্তুটো কোনখিনিত মই নাজানো নিৰ্দিষ্টকৈ নাজানো তাৰমানে এই ঘৰটো পিছত বাবু আৰু পিছে বেলেগটো কথা ক'ব লগা বেলেগ মই এতিয়া বৰ্তমান একো নকওঁ কাৰণ কিহৰ কাৰণে নকওঁ আজি আৰু মানে মানুহবিলাকে চবে ব্যস্ত থাকিব না আজি কিছুমানে মানে স্কুলত যাব স্কুলত যাই কিছুমান মানে হেৰি কৰিব সেইকাৰণে বিশেষ নকওঁ আৰু আজি কথা পিছে ধন্যবাদ পিছে আমাৰ মামুৱে এটা ভাল মৰলদাৰ বিষয়ে ভাল এটা কথা ক'লে নাই মানুহজন কিন্তু এটা কথা খুব সাহসী মানুহজন খুব সাহসী উদ্যমী মানুহজন উদ্যমী সাহসী গতিকে তেখেতক মই মোৰ নিজৰ অন্তৰেদি ভাল নাপালেও ইমানৰ পৰা ভাল পাওঁ তাৰমানে ওচৰৰ পৰা কথা বতৰা ভাল পাওঁ আৰু মানুহটোৰ অলপ হেৰি আছে উৎসাহ আছে কিছুমান ক্ষেত্ৰত সেইকাৰণে ভাল পাওঁ আৰু মোক এটা এদিন খেলাও দেখাম বুলি কৈছে দেখাব বোলে আচ্ছা এদিন চাম আৰু মই তাৰ খেলাটো পিছত দেখুৱাম তেখেতে নকওঁ বাৰু তেখেতক মই এটা পাৰ্টি খুৱাব লগা আছে তাৰমানে তেখেতে আহি আছে না আমাৰ বহাগ বিহু বহাগ মাহ আহি আছে আমাৰ ব্যৱসায়বিলাক যেতিয়া চলিব তেতিয়া তেখেতক মই কিবা এটা বস্তু লোৱাৰ কথা কৈছোঁ তেখেতে দিম বুলি কৈছে তেতিয়া তেখেতক মই এটা ভালদৰে অলপ সম্বৰ্ধনা জনাই ভালদৰে অলপ খাদ্য মানে অলপ হেৰি কৰি খুৱাই বোৱাই মানে সন্তুষ্ট কৰিম আৰু তেতিয়া ঠিক আছে বাৰু ঠিক আছে মৰলদাৰ বিষয়ে এটা ভাল কথা ক'লে আমাৰ মামুৱে ঠিক আছে ধন্যবাদ